13 জুলাইৰ পৰা দুমাহৰ বাবে বন্ধ থাকিব পুৰণি শৰাইঘাট দলং। মেৰামতিৰ বাবে 13 জুলাইৰ পৰা বন্ধ পুৰণি শৰাইঘাট দলং। যাতায়াতৰ বাবে বিকল্প পথ নিৰ্ধাৰণ প্ৰশাসনৰ। ব্ৰহ্মপুত্ৰৰ ওপৰত থকা পুৰণি শৰাইঘাট দলংখন অত্যাৱশ্যকীয় মেৰামতিৰ বাবে অহা 13 জুলাইৰ পৰা দুমাহলৈ সকলো যান-বাহন চলাচলৰ ক্ষেত্ৰত বন্ধ থাকিব। উত্তৰ-পূব সীমান্ত ৰেলৱেৰ সৈতে হোৱা এক আলোচনাৰ অন্তত দলংখনৰ গাঁথনিগত সুৰক্ষা নিশ্চিত কৰিবলৈ জিলা প্ৰশাসনে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। কামৰূপ জিলাৰ উপায়ুক্ত স্বপ্নীল পালে জনোৱা মতে এই সময়ছোৱাত যাত্ৰীসকলক নতুন শৰাইঘাট দলংখনেৰে যাতায়াত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। বিমানবন্দৰ বা পৰীক্ষাৰ বাবে জৰুৰী কামৰ বাবে হাতত অতিৰিক্ত সময় লৈ আগতীয়াকৈ যাত্ৰা কৰিবলৈ তেওঁ আহ্বান জনাইছে। নতুন দলংখনত অভাৰটেকিং নিষিদ্ধ কৰাৰ লগতে ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰৰ সমীপৰ পাৰ্কিং সম্পূৰ্ণৰূপে বন্ধ কৰা হৈছে। যান-জঁট নিয়ন্ত্ৰণৰ বাবে জ্যেষ্ঠ আৰক্ষী অধীক্ষক সুভাশিষ বৰুৱাই জানিবলৈ দিয়া মতে নামনি অসমৰ পৰা অহা গধুৰ যান-বাহনসমূহ বাইহাটা চাৰিআলিতে আবদ্ধ কৰা হ'ব। আনহাতে উজনি অসমলৈ যোৱা আৰু অহা গধুৰ বাহনসমূহ তেজপুৰ আৰু কলিয়াবৰ হৈ ডাইভাৰ্ট কৰা হ'ব। প্ৰয়োজনত সৰু বাহনসমূহে বিকল্প হিচাপে কুমাৰ ভাস্কৰ বৰ্মাৰ দলংখনো ব্যৱহাৰ কৰিব পাৰিব। আনহাতে গুৱাহাটীত চলি থকা গ্ৰীণ বাছৰ শেহতীয়া বিতৰ্কৰ সন্দৰ্ভতো যান-বাহন আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰিছে। যান-বাহন আইন উলংঘন আৰু লেন ভংগ কৰাৰ অপৰাধত ইতিমধ্যে 63জন বাছ চালকৰ অনুজ্ঞাপত্ৰ বাতিল কৰা হৈছে বুলি যান-বাহন শাখাৰ উপায়ুক্ত জয়ন্ত সাৰথী বৰাই সংবাদ মাধ্যমযোগে জানিবলৈ দিয়ে। নিউজ ডেস্ক ৰিপৰ্ট, নতুন সময়।